নমস্কাৰ বন্ধুসকল আপোনালোকক মই নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম টেঙেচি শাকৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে। টেঙেচি শাকৰ স্বাস্থ্য উপকাৰিতাবোৰে আমাক কি কি ৰোগৰ পৰা কিদৰে বচাই ৰাখিব পাৰে সেই বিষয়ে আজি কথা পাতিম। সাধাৰণতে টেঙেচি শাক দুই প্ৰকাৰৰ, এবিধ হৈছে বৰ টেঙেচি আৰু আনবিধ হৈছে সৰু টেঙেচি। আয়ুৰ্বেদত সৰু টেঙেচিবিধক চাংগেৰি বুলি কোৱা হয়। মানুহৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় কেইবাবিধো পুষ্টি দ্ৰব্য এই টেঙেচি শাকত পোৱা যায়। টেঙেচি শাকত এই মানুহৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় পুষ্টিদ্ৰব্যসমূহ পোৱা যায় বাবে কেইবাবিধো আয়ুৰ্বেদিক দৰৱ প্ৰস্তুত কৰোঁতে এই টেঙেচি শাক ব্যৱহাৰ কৰা হয়। সাধাৰণতে টেঙেচি শাকত ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট পৰ্যাপ্ত পৰিমাণে থাকে। সাধাৰণতে গৰমৰ দিনত মানুহৰ যিবোৰ স্বাস্থ্য সমস্যাই দেখা দিয়ে সেই স্বাস্থ্য সমস্যাবোৰ দূৰ কৰাৰ ক্ষেত্ৰত টেঙেচি শাকে ভাল কাম কৰে। গতিকে আজিৰ ভিডিঅ'টিত আমি মানুহৰ বিভিন্ন স্বাস্থ্য সমস্যাবোৰ এই টেঙেচি শাকে কিদৰে দূৰ কৰে সেই বিষয়ে আজি এবিধকৈ আলোচনা কৰা হওক। এইখিনিতে আপোনালোকৰ প্ৰতি এটি অনুৰোধ, যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ, যাতে আজিৰ ভিডিঅ'টি অসমৰ সকলো ৰাইজৰ ওচৰলৈ যায়। লগতে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈও আপোনালোকক অনুৰোধ জনালোঁ। লগতে ওচৰতে থকা বেল আইকনটো প্ৰেছ দি থ'বলৈও অনুৰোধ জনালোঁ, যাতে আমি ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন লাভ কৰে আৰু আমাৰ ভিডিঅ' সকলোতকৈ আগত চাবলৈ পায়। টেঙেচি শাকৰ প্ৰথমটো স্বাস্থ্য উপকাৰিতা হৈছে গৰমৰ দিনত বেছিভাগ মানুহৰে প্ৰস্ৰাৱৰ সমস্যা দেখা যায়। বিশেষকৈ প্ৰস্ৰাৱ গাঢ় হোৱা, প্ৰস্ৰাৱ জ্বলা পোৰা কৰা বা প্ৰস্ৰাৱৰ ইনফেকশ্যন হোৱা, বিশেষকৈ মহিলাসকলৰ প্ৰস্ৰাৱৰ ইনফেকশ্যন হোৱা দেখা যায়। এনে সমস্যাই দেখা দিলে কিছুদিন যদি টেঙেচিৰ শাক আঞ্জা বনাই খোৱা হয় তেতিয়া এনেধৰণৰ সমস্যা লাহে লাহে ভাল হৈ যায়। বা টেঙেচি শাকৰ চৰ্বত বনাই খালেও এনেধৰণৰ সমস্যা ভাল হৈ যায়। ইয়াৰ উপৰি গৰমৰ দিনত কিছুমান মানুহৰ কিডনীত পাথৰ জমা হয়। কিডনীত পাথৰ জমা হ'লেও টেঙেচি শাকৰ ৰস উলিয়াই লগতে পাতেগজাৰ ৰস উলিয়াই একেলগে যদি চৰ্বত বনাই খোৱা হয় তেতিয়াও কিডনীত জমা হোৱা পাথৰ গলিবলৈ আৰম্ভ কৰে। কিয়নো টেঙেচি শাকৰ ডাইউৰেটিক প্ৰপাৰ্টিজ বা মূত্ৰজনন গুণ আছে। এনে গুণৰ বাবে গৰমৰ দিনত আৰম্ভ হোৱা প্ৰস্ৰাৱৰ এনে সমস্যা বা কিডনীৰ পাথৰৰ সমস্যা ভাল হৈ যায়। টেঙেচিৰ ২ নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে কিছুমান পেটৰ সমস্যাত, যেনে বদহজম, আভোক লগা বা পেটৰ কামোৰণি বা ডিচেণ্ট্ৰি এনেকুৱা সমস্যা হৈ থাকিলে টেঙেচি শাকৰ আঞ্জা কেইদিনমান নিয়মীয়াকৈ খাব লাগে। আৰু বিশেষকৈ যিসকল লোকৰ পাইলছৰ সমস্যা আছে সেই পাইলছৰ সমস্যা থকা মানুহেও কিছুদিন যদি নিয়মীয়াকৈ টেঙেচি শাকৰ আঞ্জা খায় তেতিয়া তেওঁলোকৰ এই পাইলছৰ সমস্যা ভাল হৈ যায়। টেঙেচি শাকৰ তৃতীয়টো স্বাস্থ্য উপকাৰিতা হৈছে জণ্ডিছ আৰু ফেটি লিভাৰৰ নিচিনা সমস্যাত টেঙেচি শাকে মহোহাৰি হিচাপে কাম কৰে। কিয়নো টেঙেচি শাকে লিভাৰৰ এনজাইমবোৰ সক্ৰিয় কৰি তোলে, লগতে লিভাৰৰ কাৰ্যকাৰিতা গুণ অধিক বৃদ্ধি কৰে, যাৰ বাবে জণ্ডিছ আৰু ফেটি লিভাৰৰ নিচিনা সমস্যা অতি সহজে ভাল হৈ যায়। আজিকালি যিহেতু বেছিভাগ মানুহেই ফেটি লিভাৰৰ নিচিনা সমস্যাত আক্ৰান্ত হৈছে, সেইবাবে ফেটি লিভাৰৰ নিচিনা সমস্যাৰ পৰা মুক্ত হ'বলৈ হ'লে মানুহে নিয়মিতভাৱে টেঙেচি শাকৰ আঞ্জা বা টেঙেচি শাকৰ চৰ্বত বনাই খাব লাগে। অৱশ্যে টেঙেচি শাকৰ চৰ্বতৰ লগত পাতেগজাৰ পাতৰ ৰস উলিয়াই যদি একেলগে খোৱা হয় কিছুদিন পাছতে ফেটি লিভাৰৰ নিচিনা সমস্যা বা জণ্ডিছৰ সমস্যা ভাল হৈ যায়। টেঙেচি শাকত যথেষ্ট পৰিমাণে ভিটামিন চি পোৱা যায় বাবে টেঙেচি শাক নিয়মিতভাৱে খালে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। লগতে যিসকল লোকৰ দাঁতৰ আলুৰ সমস্যা বা দাঁতৰ সমস্যা থাকে বা ছালৰ বা চুলিৰ সমস্যা থাকে তেনে সমস্যাবোৰো টেঙেচি শাক নিয়মিতভাৱে খালে অতি সহজে ভাল হৈ যায়। আচলতে ভিটামিন চি যিহেতু ৱাটাৰ সলিউবল ভিটামিন, সেইবাবে ভিটামিন চি আমাৰ শৰীৰত ষ্ট'ৰেজ হৈ নাথাকে। কিন্তু ভিটামিন চি আমাৰ শৰীৰত যথেষ্ট পৰিমাণে থাকিব লাগে। সেইবাবে আমি টেঙেচি শাক যদি নিয়মিতভাৱে খাওঁ তেতিয়া আমাৰ শৰীৰত কেতিয়াও ভিটামিন চিৰ অভাৱ নঘটে। সেইবাবে আমি ভিটামিন চি অৰ্থাৎ টেঙেচি শাক নিয়মিতভাৱে প্ৰতিদিনে ৩টা বা 4টা পাত ছিঙি আনি ভালদৰে ধুই লৈ ৰাতিপুৱা খোৱা অভ্যাস কৰিব লাগে। তেতিয়া আমাৰ শৰীৰত ভিটামিন চিৰ ঘাটি কেতিয়াও নঘটে। আৰু ভিটামিন চি যদি আমাৰ শৰীৰত ঘাটি নঘটে তেতিয়া আমাৰ ছালৰ স্বাস্থ্য বা দাঁতৰ আলুৰ স্বাস্থ্য লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা আমাৰ শক্তিশালী হৈ থাকে। টেঙেচি শাকৰ আঞ্জা বা টেঙেচি শাকৰ চৰ্বত নিয়মিতভাৱে খালে কোলেষ্ট্ৰলৰ সমস্যা অতি সহজে ভাল হৈ যায়। কিয়নো
টেঙেচি শাকৰ LDL কমাব পৰা গুণ আছে। আজিকালি যেহেতু বেছিভাগ মানুহৰে কোলেষ্ট্ৰলৰ সমস্যা হোৱা দেখা যায়, সেইবাবে কোলেষ্ট্ৰলৰ সমস্যাৰ পৰা মুক্তি লাভ কৰিবলৈ হ'লে নিয়মিতভাৱে টেঙেচিৰ আঞ্জা বা টেঙেচিৰ চৰবত বনাই খাব লাগে। আৰু এনেদৰে কোলেষ্ট্ৰলৰ সমস্যাৰ পৰা মুক্তি পোৱা মানে আচলতে হাৰ্টৰ বিভিন্ন সমস্যাৰ পৰাও মুক্তি পোৱা, লগতে উচ্চ ৰক্তচাপৰ নিচিনা সমস্যাৰ পৰাও আৰোগ্য হোৱা বা মুক্তি লাভ কৰা। ইয়াৰ উপৰি টেঙেচিত যেহেতু যথেষ্ট পৰিমাণে ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট পোৱা যায়, সেইবাবে ডায়েবেটিছ ৰোগীসকলেও নিয়মিতভাৱে টেঙেচি শাক খাব পাৰে। আৰু এনেদৰে নিয়মিতভাৱে ডায়েবেটিছ ৰোগীয়ে যদি টেঙেচি শাক খায়, তেতিয়া ডায়েবেটিছ ৰোগীসকলৰ ডায়েবেটিছ কণ্ট্ৰল কৰাত যথেষ্ট পৰিমাণে সহায় কৰে। টেঙেচি শাকে নিদ্ৰাহীনতা অতি সহজে দূৰ কৰে। সেইবাবে যিসকল বয়সস্থ লোকে নিদ্ৰাহীনতাত ভুগি থাকে, তেওঁলোকে নিয়মিতভাৱে টেঙেচি শাকৰ আঞ্জা খাব লাগে বা টেঙেচি শাকৰ চৰবত মাজে মাজে খাব লাগে। তেতিয়া তেওঁলোকৰ এনেধৰণৰ নিদ্ৰাহীনতাৰ সমস্যা ভাল হৈ যায়। টেঙেচি শাকৰ স্মৃতিশক্তি বৃদ্ধি কৰিব পৰা গুণ আছে বুলিও আয়ুৰ্বেদ শাস্ত্ৰত কোৱা হৈছে। সেইবাবে শিশুসকলক যদি নিয়মিতভাৱে টেঙেচিৰ আঞ্জা খোৱা হয়, তেতিয়া শিশুসকলৰ স্মৃতিশক্তি বৃদ্ধি পায়। বন্ধুসকল, টেঙেচি শাকৰ ঔষধি গুণবোৰে কি ৰোগৰ পৰা কিদৰে বচাই ৰাখিব পাৰে সেই বিষয়ে আজি কিছু কথা শুনিলে। আমাৰ ভিডিঅ'টি ভাল পালে ভিডিঅ'টি নিশ্চয়কৈ আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।